নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ এমডিসি আন্ডাৰষ্টেণ্ডিং দ্য চেঞ্জিং এনভাইৰনমেণ্টৰ সকলোবোৰ 99% কমন 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এমডিসিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে কি বুজা এনসাৰ সেউজগৃহ গেছৰ বাবে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি কোৱেশ্চন নম্বৰ 2 শিলামণ্ডল কি এনসাৰ ভূত্বক আৰু মেণ্টলৰ ওপৰ ভাগ মিলাই গঠিত পৃথিৱীৰ দীৰ্ঘ বাহ্যিক স্তৰটোক লিথোস্ফিয়াৰ বলা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ এমডিসি আন্ডাৰষ্টেণ্ডিং দ্য চেঞ্জিং এনভাইৰনমেণ্টৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 3 পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা এনসাৰ পৰিস্থিতি তন্ত্ৰ হৈছে জীৱিত প্ৰাণীৰ হৈতে জীৱন নোহোৱা বস্তুসমূহৰ একে হৈতে মিলা পৰস্পৰ ক্ৰিয়া কোৱেশ্চন নম্বৰ 4 খাদ্যজাল কি এনসাৰ খাদ্যজাল হৈছে পৰিস্থিতি তন্ত্ৰৰ ভিতৰত থকা একাধিক খাদ্য শৃংখলৰ জটিল জাল যি দেখুৱাই বিভিন্ন প্ৰাণী কিদৰে খাদ্যৰ জৰিয়তে একে আনৰ লগত জড়িত কোৱেশ্চন নম্বৰ 5 জৈৱ বৈচিত্ৰ্যৰ সংজ্ঞা দিয়া এনসাৰ জৈৱ বৈচিত্ৰ্য বুলি বুজাই পৃথিৱীত থকা সকলো প্ৰকাৰৰ উদ্ভিদ জন্তু আৰু অনুজীৱৰ পৰিসৰৰ বৈচিত্ৰ্যক কোৱেশ্চন নম্বৰ 6 বায়ু প্ৰদূষণৰ যিকোনো দুটা মানৱ সৃষ্ট উৎসৰ কথা উল্লেখ কৰা এনসাৰ নম্বৰ 1 কয়লা ডিজেল পেট্ৰল আদি জ্বলাই থকাৰ ফলত হোৱা প্ৰদূষণ নম্বৰ 2 কাৰখানাৰ ধোঁৱা আৰু বিষাক্ত গেছৰ নিৰ্গমন কোৱেশ্চন নম্বৰ 7 বনাঞ্চল ধ্বংসৰ যিকোনো দুটা প্ৰধান কাৰণ উল্লেখ কৰা এনসাৰ নম্বৰ 1 গছ কটা নম্বৰ 2 কৃষিভূমিৰ বিস্তাৰ কোৱেশ্চন নম্বৰ 8 গৰাখহনীয়া কি এনসাৰ মাটিৰ শীৰ্ষ স্তৰ বতাহ বা পানীত উৰুৱা বা থৈ যোৱা কোৱেশ্চন নম্বৰ 9 ওজন স্তৰৰ যিকোনো দুটা কাৰণ লিখা এনসাৰ নম্বৰ 1 CFCৰ ব্যৱহাৰ নম্বৰ 2 বায়ু প্ৰদূষণ কোৱেশ্চন নম্বৰ 10 প্ৰাকৃতিক সম্পদৰ বাবে দুটা সংৰক্ষণ ব্যৱস্থা উল্লেখ কৰা এনসাৰ নম্বৰ 1 পুনৰ বনায়ন নম্বৰ 2 অপচয় হ্ৰাস সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ এমডিসি আন্ডাৰষ্টেণ্ডিং দ্য চেঞ্জিং এনভাইৰনমেণ্টৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ